নাৰী হৈছে এগৰাকী দেৱী স্বৰূপ। এই নাৰীকেই কিছুমান পশুৰূপী অসুৰে ধৰ শিকাৰ কৰি তাইক বদনামৰ ভাগি কৰায়। কেতিয়াবা পাবনে বাৰু নাৰীয়ে ন্যায়? মাজনী, তুমি ডাক্তৰ হোৱাৰ পৰা বহুতে তোমাক হিংসা কৰে, কিন্তু তুমি কাৰো অপকাৰ নকৰিবা। লাগিলে জয়মতীৰ দৰে সহ্য কৰি। নাই মা, মই জয়মতীক পাহৰা নাই। সৌ জেৰেঙা পথাৰত আজিও জয়মতী কষ্ট সহ্য কৰি চিঞৰি আছে। মোৰ প্ৰিয় জনগণ, নৱৰে সময় হ'ল জয়াই অসমৰ পণ। জেৰেঙাৰ পৰাই চিঞৰিছো মই, আগুৱাই যোৱা গুৱাই। আজি ক্ষমাৰ আজি জয়া মা, মই আহিছো দিয়া। অকলে তুমি ভয় নকৰিবা। মূলা গাভৰুৰ দৰে তুমি সাহসী হ'বলৈ শিকা মা। হেল্ল', অঁ মা, তুমি চিন্তা নকৰিবা। মই হস্পিটেলৰ ভিতৰতে আছো, গতিকে ছেফ হৈ আছো। মহিলা চিকিৎসকক ধৰ্ষণ হত্যা। দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্ততো চিকিৎসকৰ প্ৰতিবাদ। নিজে ভাল হ'লে আগে চান্স পাই যাম। জন্ম দিয়ে এগৰাকী নাৰী ধূপ ধূনা জ্বলাই পূজা কৰে এগৰাকী দেৱীৰ নিজৰ স্বামীৰ বাবে এগৰাকী নাৰীয়ে কিন্তু আমাকে কিয় এনেকুৱা কৰে আপোনালোকে? অলপ আমাৰো জীয়াবলৈ মন যায়, আমাকো জীয়াবলৈ গাড়ী